পক্ষত কিয় নাথাকিম মিত্ৰতা আমাক নিশ্চিতভাৱে লাগে আৰু মই আগৰ পৰা কৈ আছোঁ মিত্ৰতা হ'ল বুলি যাৰ তাৰ লগতো কৰিব নোৱাৰি যেনেকৈ যোৱা সময়ত আমাৰ মিত্ৰতা ভালেই চলি আছিলে UDFৰ ফালৰ পৰা ভৱানীপুৰত কৈ দিলে যে এইবাৰ মানে দাড়ি লুঙি চৰকাৰ হ'ব কি মানে আছিলে সেই কথাটো কোৱা ঠিক তেনেকৈ এইবাৰ কৈ দিলে আমাৰ আমুক হ'ব আমাৰে কোনোবাই কৈ দিব আমুকে আমুক দায়িত্ব পাব এইবিলাক কথা ক'ব নাপায় এইবিলাক কথা ভাবি চিন্তি ক'ব লাগে আৰু তেনেকুৱা কথা ক'লে কিছুমান মানুহৰ অলপমান মানসিকভাৱে দৃঢ় হৈ নাথাকে তেওঁলোকে বিভিন্নভাৱে দুৰ্বল হৈ থাকে সেই দুৰ্বল মানুহখিনি পুনৰ স্থিতিৰ পৰা আঁতৰি আহে যদিও বিজেপি বিৰোধী স্থিতি লয় আকৌ ভয় খাই যায় সেই গতিকে এনেকুৱা ধৰণৰ অসংযত কথা বাৰ্তাবিলাক যদিহে কোনোবাই মিত্ৰতা বিচাৰে প্ৰকৃতভাৱে কোনো এনেকুৱা কথা কোৱা উচিত নহয় আৰু ভুল ইণ্টাৰপ্ৰিটেশ্যন কৰা উচিত নহয় এইটো কেলে আহিছে নাজানো কিন্তু মইতো তেনেকুৱা একো দেখা নাই সেইদিনাখন একেখন মঞ্চতে অখিল গগৈও আছিলে ময়ো তেখেতৰ কাষতেই উপস্থিত আছিলোঁ তেখেতে মোক পিছত কৈছে আপুনি আছিলে বুলি মই গম নাপাওঁ মই আছিলোঁ তাতে মই তেখেতৰ বক্তব্য শুনাৰ পিছতহে ওলাই আহিছোঁ আৰু আমাৰ সভাপতিয়ে বক্তব্য দিছিল গতিকে তাততো কাৰো একো হেৰি দেখা নাই আনকি অখিল গগৈ ডাঙৰীয়াইতো তেওঁলোকক 2খন আসন দিলেই সন্তুষ্ট হ'ম বুলি কোৱাও মই আপোনালোকৰ মাধ্যমেৰে শুনা পাইছোঁ সেই গতিকে ইমান কঠিন বুলি মই ভবা নাই কৰিছে সেইটোৱে মই কৈছোঁ ন এইবিলাক এতিয়া ধৰক এখন ফটো আজি ছ'চিয়েল মিডিয়াত দেখিছোঁ বহুত পুৰণি ফটো যিখন ফটোত দেখাইছে বাবা আমতে নে কি নাম নহয় এই শুই থকা বাবাটো কি নাম আন্না হাজাৰে বাবা আন্না হাজাৰে তেওঁৰ লগত কিৰণ বেদী তেওঁৰ লগত অৰবিন্দ কেজৰিৱাল তেওঁৰ লগত অখিল গগৈ পুৰণা ফটো এইখন দেখাই পেলাই বহুতে অখিল গগৈ বিজেপি এজেণ্ট হৈ যাব বিচাৰিছে আমিতো তেনেকৈ বিশ্বাস নকৰোঁ গতিকে এইবিলাক কিছুমান চক্ৰান্ত চলি থাকে কাৰোবাৰ পৰা এইখিনি গুৰুত্ব দিব লগা নহয় চাওক মই শিৱসাগৰৰ 5টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব বুলি কোৱা নাই এইটো অলপমান ইচ্ছাকৃতভাৱে যিসকলে এটা বিজেপি বিৰোধী শক্তিটোক দুৰ্বল কৰিব বিচাৰে আগতীয়াকৈ যিকোনো উপায়েৰে এইটো তেখেতসকলৰ এটা কাৰচাজি আৰু তেখেতসকলৰ অভিসন্ধি মই বহুত দিনৰ পৰা নিৰ্বাচন পৰ্যবেক্ষণ কৰি আহিছোঁ সকলোৱে মানে মুখেদি বহুত ডাঙৰ ডাঙৰ কথা কয় মই উঠিলে জিকিম তাৰপিছত তেওঁলোকে নিজৰ ভোটটো বাঢ়ে কেতিয়াবা নাপায় এই শেহতীয়া পঞ্চায়তৰ পৰাই আৰম্ভ কৰি কৈছোঁ মই কথাটো সেই গতিকে মূল কথাটো হ'ব লাগে যে আমাৰ শত্ৰু কোন চিনাক্তকৰণ হ'ব লাগে আৰু শত্ৰুৰ বিপৰীতে ভোটটো সংগঠিত কৰিব লাগে ভোট সংগঠিত নকৰিলে ভোট বিভাজন হয় মই সেই গতিকে এইটো অনস্বীকাৰ্য যে যোৱা সময়ছোৱাত কংগ্ৰেছ দলে বেছিভাগ সময় অসমত শাসন কৰিছিল আৰু সেই গতিকে কংগ্ৰেছৰ শুভাকাংক্ষী বহুত আছে সেইসকলে এতিয়া আমাৰ অলপমান গণসংযোগ বিচ্ছিন্ন হোৱাৰ বাবে অন্যান্য দলৰ প্ৰতিও আকৰ্ষিত হোৱা মই দেখা পাওঁ সেই গতিকে মই কৈছিলোঁ যে আমাৰ ভেটিটো শক্তিশালী কৰিব লাগে আৰু তাৰপিছত যিহেতু মিত্ৰতাৰ কথা চলি আছে অনাগত সময়ত ভৱিষ্যত সময়ত সেইবিলাক আলোচনা হ'ব কিন্তু মিত্ৰতা কৰিলে কি লাভ হ'ব যদি ভোটবিলাক সংগঠিত নহয় বিভাজিত হৈ থাকে মোৰ কথাটো আছিল সেইটোকে যাৰ যি ইচ্ছা মইতো কাৰো মুখত বাধা দিব নোৱাৰোঁ ইচ্ছাকৃতভাৱে ইণ্টাৰপ্ৰেট কৰিলে তাৰ ওপৰত বিভিন্নজনে মোক সমালোচনাও কৰিলে সামাজিক মাধ্যমত মই বিশেষ প্ৰতিক্ৰিয়া দিব বিচৰা নাই মই ভাবোঁ মই যিটো কথা কৈছোঁ শুদ্ধ কথা কৈছোঁ বিজেপি বিৰোধী যিমান মানে শক্তি আছে যিমান আমাৰ ভোটাৰ আছে সেই ভোটাৰৰ আমি পৰিসৰটো বৃদ্ধি কৰাৰ কাৰণেহে কাম কৰিব লাগে